2024 চনত যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে সেইসকলক দিয়া হ'ব 10,000কৈ টকা। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে যিসকলে এই বছৰত মেট্ৰিক পাছ কৰিছে সেইসকল ছোৱালীক 10,000কৈ টকা দিয়া হ'ব। এইবাৰ মেট্ৰিক পাছ কৰা কোন ছোৱালীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু তাৰ বাবে কি কি যোগ্যতা লাগিব আৰু কি কি ডকুমেণ্টছ লাগিব আৰু গোটেইবিলাক মই এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু যদি কোনোবা আমাৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰিব। লগতে আমি ডিটেইলছত আলোচনা কৰোঁ। হয়, আপোনালোকে ওপৰত চাব পাৰিছে নিশ্চয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই আঁচনিৰ জৰিয়তে 10,000কৈ টকা দিয়া হ'ব ছোৱালীসকলক। 10 লাখ ছাত্ৰী নিযুত মইনাক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিবলৈ নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। আবণ্টন কৰা হৈছে 240 কোটি টকা। এই 240 কোটি টকা ছোৱালীসকলক দিয়া হ'ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগ্যতা কি কি, অৰ্থাৎ যিসকল ছোৱালীয়ে এই আঁচনি লাভ কৰিব তেওঁলোকৰ কি কি যোগ্যতা লাগিব। 1 নম্বৰত দিয়া আছে কেৱল ছোৱালী প্ৰাৰ্থীহে এই আঁচনিৰ বাবে যোগ্য। কেৱল ছোৱালীসকলেহে এই আঁচনি পাব। 2 নম্বৰত দিয়া আছে এই সুবিধা লাভ কৰিবলৈ হ'লে ছোৱালীয়ে যিকোনো চৰকাৰী বিদ্যালয় নাইবা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব। যদি মেট্ৰিক পাছ কৰিছে আৰু স্কুলত নামভৰ্তি নকৰে তেনেহ'লে টকাটো নাপায়। 3 নম্বৰত দিয়া আছে কেৱল অবিবাহিত ছোৱালীহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ছোৱালী বিবাহিত হৈ গ'ল সেইসকলে আবেদন কৰিব নোৱাৰিব। তাৰপিছত দিয়া আছে অসম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা। কি কি সুবিধা লাভ কৰিব? যিসকলে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইসকলে সুবিধা কি কি লাভ কৰিব? 1 নম্বৰত দিয়া আছে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক 10,000 টকা দিয়া হ'ব নামভৰ্তিৰ বোনাছ হিচাপে। 2 নম্বৰত দিয়া আছে কলেজৰ প্ৰথম বৰ্ষৰ আৰম্ভ কৰা ছাত্ৰীক 12,000কৈ টকা দিয়া হ'ব। 3 নম্বৰত দিয়া আছে স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীক 15,000কৈ টকা দিয়া হ'ব। তাৰপিছত আহিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আৱশ্যকীয় নথিপত্ৰ কি কি? যিসকলে 10,000, 12,000, 15,000 টকা লাভ কৰিব, যিসকল ছোৱালীয়ে সেইসকলে আবেদন কৰাৰ বাবে কি কি নথিপত্ৰ লাগিব চাই ল'ব আপোনালোকে। নথিপত্ৰ 1 নম্বৰত দিয়া আছে আধাৰ কাৰ্ড লাগিব, 2 নম্বৰত ফটো লাগিব, 3 নম্বৰত লাগিব মোবাইল নাম্বাৰ, 4 নম্বৰ বেংক একাউণ্ট এটা থাকিব লাগিব বাধ্যতামূলক, আৰু 5 নম্বৰত দিয়া আছে 10ম শ্ৰেণীৰ উত্তীৰ্ণ কৰা মাৰ্কশ্বিট। আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত যিটো মাৰ্কশ্বিট দিছিলে সেই ৰিজাল্ট দিয়া মাৰ্কশ্বিটটো প্ৰয়োজন হ'ব। 6 নম্বৰত দিয়া আছে নামভৰ্তি কৰা ৰচিদ। ছাত্ৰীসকলে যিখন কলেজত নামভৰ্তি কৰিছে নামভৰ্তি কৰাৰ সময়ত এখন ৰচিদ দিয়ে, সেই ৰচিদখন লাগিব। আৰু 7 নম্বৰত দিয়া আছে ডমিচাইল চাৰ্টিফিকেটখন লাগিব। এইখিনি আছিল ডকুমেণ্টছ হিচাপে নথিপত্ৰ। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'ত।